সমাজসেৱা বঁটা যি দিছে অৰুণাচলৰ সদিচ্ছা সমাজসেৱা বঁটা অপৰ্ণা হাজৰিকা। অপৰ্ণা হাজৰিকাৰ বিষয়ে কি ক'ম, শুনিলে আচৰিত লাগে যে এগৰাকী মহিলাই এনেকে অকলে কিমানখিনি কাম কৰিব পাৰে। তেখেতৰ স্বামীৰ বিয়োগৰ পাছত একমাত্ৰ কন্যা সন্তানক লৈ তেখেতে জীৱন যাপন চলাই গৈছিল, কিন্তু কন্যা সন্তানকো তেওঁ হঠাৎ হেৰুৱাবলগীয়া হ'ল। আজি প্ৰায় 5 বছৰমান আগতে পুত্ৰ কন্যা আৰু স্বামী হেৰুৱাৰ পিছত তেওঁ সমাজৰ কল্যাণৰ কাৰণে নিজকে উৎসৰ্গিত কৰিছে। বিগত সময়ত আমি দেখিছো অকলে গাঁৱে গাঁৱে ঘূৰি বিভিন্ন ঠাইত বিভিন্ন কাম কৰি গৈছে। চমৰীয়াৰ ওচৰত এখন গাঁৱত ইয়াৰ পৰা বাছত উঠি গৈ তাত এখন এটা ডাঙৰ লাইব্ৰেৰী পুথিভঁৰাল বনাইছে, যিখন পুথিভঁৰাললৈ বহুতে তাত কিতাপ দিয়া বুলি মই গম পাওঁ, বহুতে পুথিভঁৰালত কিতাপ দিছে। আৰু তেখেতে তাত গছ পুলিৰ পৰা আৰম্ভ কৰি গাঁৱৰ যুৱক যুৱতীসকলক উৎসাহিত অনুপ্ৰাণিত কৰিবৰ কাৰণে বিভিন্ন কাম কৰি গৈছে। গতিকে তেখেতক এইবাৰ সদিচ্ছা সমাজসেৱা বঁটাৰে তেখেতক সন্মানিত কৰিবলৈ এইবাৰ থিৰাং কৰা হৈছে। সদিচ্ছা সমাজসেৱা বঁটা 2024 প্ৰদান কৰিবলৈ এই বঁটাটি এইবাৰ লাভ কৰিছে সমাজকৰ্মী অপৰ্ণা হাজৰিকা বাই। আৰু এই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আজিৰ মুখ্য অতিথি পাৰ্বতী বৰুৱা বাইদেউ আৰু লগতে আজিৰ বিশিষ্ট অতিথি ইন্দ্ৰাণী লস্কৰ বাইদেউ। অৰুণা বৰুৱাৰ পৰিয়ালৰ পৰা আমাৰ সভাপতি মনালিছা বৰুৱাই প্ৰতিনিধিত্ব কৰিব আৰু সহায় সহযোগ আগবঢ়াব মৰমী শৰ্মাই। মই অপৰ্ণা হাজৰিকা বা আগবঢ়াই দিবলৈ আমাৰ এগৰাকী সদস্যক অনুৰোধ জনাইছোঁ, ৰীমা বৰদলৈ বা অকণমান আগবঢ়াই দিব। এয়া বঁটাটি প্ৰদান কৰিবলৈ লোৱা হৈছে অপৰ্ণা হাজৰিকা, যাৰ বিষয়ে আপোনালোকে জানিব পাৰিব আমাৰ পুস্তিকাত থকা মতে। প্ৰিয়ংকী এণ্ড এছপিৰেশ্যন টু ব্ৰিং জয় টু লাইফ। সমাজ সেৱাৰ জৰিয়তে, প্ৰকৃতি প্ৰেমৰ জৰিয়তে তেওঁ আমাক সকলোকে উৎসাহিত কৰি আহিছে জীৱনৰ প্ৰতি। প্ৰথমতে মুখ্য অতিথিক অনুৰোধ জনাইছোঁ আমাৰ বঁটা প্ৰাপকক অংগবস্ত্ৰৰে সম্ভাষণ জনাবলৈ। ইন্দ্ৰাণী লস্কৰ বাইদেউক অনুৰোধ জনাইছোঁ স্মাৰকটি প্ৰদান কৰিবলৈ, বঁটাটি প্ৰদান কৰিবলৈ। আমাৰ এই বঁটাত আছে নগদ 10,000 টকা, লগতে স্মাৰকটি আৰু অংগবস্ত্ৰ আৰু আমাৰ সদিচ্ছাৰ তৰফৰ পৰা ওলোৱা উপহাৰসমূহ মনালিছা বৰুৱা প্ৰদান কৰক। ধন্যবাদ সকলোকে ইমান এটা ডাঙৰ সন্মান দিয়াৰ কাৰণে। মই বাইদেউসকলক, বিশিষ্ট অতিথিসকলক পুনৰবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আমি এইবাৰ আগবাঢ়িছোঁ নিজৰ কাজ কৰ্মেৰে কথা কয় অপৰ্ণা হাজৰিকাই। অপৰ্ণা হাজৰিকাৰ পৰাও তেখেতৰ মনৰ অনুভৱ চুপ গৈ জানিবলৈ বিচাৰিম, কাৰণ আমাৰ নিৰ্ধাৰিত সময় ইতিমধ্যে প্ৰায় শেষ হ'বলৈ হৈছে। মঞ্চত উপবিষ্ট মোৰ সন্মানীয় ব্যক্তিসকল দীঘলীয়া নকৰোঁ, মোৰ কেৱল কৃতজ্ঞতাৰ কাৰণে মই কথা কেইটামান ক'ম। যিদিনা সদিচ্ছাই মোক জনাইছিলে এই বঁটাটোৰ কথা, মই অলপ আপ্লুত হৈছিলোঁ। কিন্তু একচুৱেলি মই যিখিনি কাম কৰি আছোঁ, মোৰ সন্তান মোৰ পৰিয়াল হেৰুৱাই মই ৰাইজৰ মাজলৈ সোমাই গৈছিলোঁ, বিভিন্ন কামত মই ব্যস্ত হৈ গৈছিলোঁ। কিন্তু আজি যিটো মোক এই বঁটা দিলে, মোৰ উদ্দেশ্য আছিলে মই মোৰ সন্তানটোক জীয়াই ৰাখিম, আৰু এই সন্তানক জীয়াই ৰখাৰ কাৰণে সদিচ্ছাই মোক যিটো ইচ্ছাৰে এই বঁটাটো দিছে তাৰ কাৰণে মই বহুত সুখী। আৰু তাৰ লগতে মই নাম ল'ব লাগিব, মই যিখন গাঁৱত গৈ কাম কৰি আছোঁ সেই চমৰীয়া পাখিৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকে মোক গাঁওখনৰ মানুহ হিচাপে গ্ৰহণ কৰি এই যিখিনি কাম কৰিবলৈ দিছে, গছ গছনি লগোৱাৰ পৰা লাইব্ৰেৰী এটা খোলালৈকে, মই চমৰীয়া পাখিৰ
এইখিনি সহযোগ নাপালে কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। আৰু মোৰ এটা কথা ক'বলৈ মোৰ খুব মন গৈ আছে, মোৰ ড্ৰিম গাৰ্ল আছিলে পাৰ্বতী বাইদেউ। কিয়নো যেতিয়াই মই পাৰ্বতী বাইদেউৰ কাহিনীবোৰ পেপাৰত পঢ়োঁ নহয়, মোৰ বিৰাট ইচ্ছা আছিল পাৰ্বতী বাইদেউক ওচৰৰ পৰা হাতেৰে চুম। আৰু মই নাজানো কেনেকৈ বঁটাটো মই পাৰ্বতী বাইদেউৰ পৰা পালোঁ, সেইকাৰণে মই তেখেতৰ ভৰি চুই মোৰ সেই সৰু কালৰ ইচ্ছাটো পূৰণ কৰিলোঁ। আৰু একেবাৰে শেষত মোৰ পৰিয়াল বুলিবলৈ কোনোৱেই নাই। কিন্তু আচৰিত ধৰণে এই মঞ্চত এই ৰাইজৰ মাজত মই তাকো নিমন্ত্ৰণ দিয়াই মোৰ বহু বান্ধৱী, মোৰ কন্যাসমূহ দুগৰাকীমান ছোৱালী, মোৰ বাইদেউ ভণ্টি ডিব্ৰুগড়ৰ পৰা আহিছে, ইয়াত আমি সকলো বহি আছে। আৰু ইয়াতকৈ আৰু কি লাগে, আমি কোনো নাইকে সদায় কান্দি থাকোঁ না, কিন্তু মই বঁটা লোৱাটো চাবৰ কাৰণে ইমানখিনি মানুহ আহিছে। আৰু সদিচ্ছাৰ উত্তৰ কামনা কৰিলোঁ। আমি বঁটা পালোঁ। বঁটা পোৱাটো বাইদেৱে যিটো কথা ক'লে যে আমি বঁটা পাবৰ কাৰণে কেতিয়াও কাম নকৰোঁ, কাম কৰি গৈ থাকিব লাগে। ইয়াৰ ভৱিষ্যতলৈ মই সদিচ্ছাৰ কাৰণে এনেও জড়িত আছোঁ। সদিচ্ছাৰ ভৱিষ্যতত যদি মোৰ সহায় হয় নিশ্চয় সহায় কৰিম সকলোকে। মোৰ শেষৰবাৰৰ কাৰণে কিন্তু সময়ো নাই হাতত, ময়ো লৰালৰিকৈ কৈছোঁ। বহুত ধন্যবাদ সকলোলৈকে। ধন্যবাদ অপৰ্ণা বা।